আচ্ছা, গোটেই বিষয়টো এনেকুৱা হৈছেগে যে শেহতীয়াকৈ যেতিয়া কংগ্ৰেছ চৰকাৰৰ পতন ঘটিছিল ৰাজ্যত, তেতিয়া দেখা পোৱা গৈছিলে যে সৰ্বত্ৰে সূতা কম্বলৰ যি ৰাজনীতি, সেই ৰাজনীতিৰ বিষয়টো চৰ্চা হৈছিল আৰু এই বিষয়টো এক অন্যতম এটা ইছ্যু হৈ পৰিছিল। আৰু শেহতীয়াকৈ যি আচলতে ২৬ৰ নিৰ্বাচন সমাগত আৰু তাতোতকৈ পূৰ্বে আৰু মাত্ৰ কেইটামান দিনৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এই পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপি নেতৃত্বাধীন এই যি মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰে যি অভিলাষী আঁচনি এটা গ্ৰহণ কৰিছিল অৰুণোদয়, সেই অৰুণোদয় কিন্তু বাৰুকৈ অসন্তুষ্ট কৰিছে মহিলাসকলক। কোনো মহিলাৰ যদি নাম কৰ্তন কৰি দিয়া হৈছে, কোনো মহিলা তেওঁলোকৰ যি আচলতে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি যি যোগ্যতা, সেই যোগ্যতা থকাৰ পিছতো তেওঁলোকে এই অৰুণোদয়ৰ হিতাধিকাৰী হ'ব পৰা নাই, যাক লৈ যথেষ্ট ক্ষোভিত হৈছে বিভিন্ন প্ৰান্তৰ লোক। এই মুহূৰ্তত মই মৰিয়নি সমষ্টিৰ যি পুবটিয়ক গাঁও পঞ্চায়তৰ বনৰীয়া মিচিং গাঁৱত আছোঁ। এই গাঁওখনতো ২ নং কাৱৈমাৰী মিচিং গাঁৱত উপস্থিত আছোঁ। এই গাঁওখনতো দেখিবলৈ পোৱা গৈছে যে এইসকল মহিলা, যিসকল মহিলাই ইতিমধ্যে ওলাই আহিছে, তেওঁলোকৰ এই যি প্ৰাপ্য অৰুণোদয়, সেই অৰুণোদয়ৰ পৰা তেওঁলোক বঞ্চিত। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। সমস্যাটো ক'ত হৈছে? সমস্যাটো মানে সেই আমাৰ গাঁওখনত সেই বুধবাৰ দিনা সেই অৰুণোদয় ফৰ্ম বিলাইছে, কিন্তু আমাক দিয়া নাই। মানে কিয় দিয়া নাই? মানে আমাৰ লিষ্টত নাই বুলি কৈছে, কিন্তু লিষ্ট মতে দিছে বুলি কৈছে। লিষ্টখন চাম বুলি কৈছোঁ, কিন্তু লিষ্টখন ইহঁতি দেখুৱাব নোৱাৰিলে, যোনবিলাকে অৰুণোদয় ফৰ্ম বিলাইছে। কিন্তু আমি লিষ্টখন চাম বুলি 1-2 ঘণ্টা ৰ'লোঁ, কিন্তু মানুহজন নাহিলে। আমি ক'লো অৰুণোদয়বোৰ চবকে ৰেচন কাৰ্ড থকা চবকে দিছে, আমাৰ লিষ্টত কেনেকৈ নাথাকিব? লিষ্টখন চাওঁ বুলি কৈছোঁ, কিন্তু লিষ্টখন দেখুৱাব নোৱাৰিলে ইহঁতি। আপুনিও নাই পোৱা? মই নাই পোৱা। এপ্লাই কৰিছিলে? এপ্লাই কৰিছিলোঁ, 3বাৰ মানেই হ'ল নেকি এপ্লাই কৰা। নাই পোৱা। 3বাৰ হ'ল এপ্লাই কৰা। কিয় নাই পোৱা বুলি কয়? নাই, লিষ্টত নাই বুলিয়ে কৈছে বাৰু। তেনেকৈ আপোনাৰ কি সমস্যা? মোৰ সেইটোৱে সমস্যা, মানে অৰুণোদয় নাই পোৱা। আবেদন কৰি আছোঁ। কিহৰ কাৰণে নাই দিয়া বুলি কৈছে? কিহৰ কাৰণে নাই দিয়া? নাম নাই বুলি কৈছে লিষ্টত। লিষ্টটো বিচাৰিছোঁ, নিদিয়ে নহয়। কংগ্ৰেছ কাৰণে দিয়া নাই, অকল ইয়াত বিজেপি আৰু AGPহে পাইছে চব। এতিয়া ইয়াত চাকৰি কৰা মানুহ 3-4টা, 3 ঘৰৰ এঘৰত 3টা বোৱাৰী আছে, 3জনী পাইছে, কিন্তু চাকৰি আছে সিহঁতৰ। ৰেলৱে চাকৰি কৰা শাহু বুঢ়ীও পাইছে, বোৱাৰীও পাইছে, কিন্তু আমাৰ একো নাই। আমাৰ মানুহজনে দিন হাজিৰা কৰে, তথাপি আমি একো নাই পোৱা এতিয়ালৈকে। বিজেপি নামত আমি একোৱে হেৰি পোৱা নাই, একো মানে সাহায্য পোৱাই নাই। বৃদ্ধ পেঞ্চন, আমাৰ মাহঁতি বৃদ্ধ পেঞ্চন এইবোৰতো নাই। আমাৰ এতিয়া অৰুণোদয় পাইছোঁ বুলি আহিছোঁ, কিন্তু অৰুণোদয়ো আমাক নাই, একো দিয়া নাই। মানে এইটো কথা কৈছে নেকি যে কংগ্ৰেছ কাৰণে আপোনালোকক? তেনেকে নাই কোৱা, কিন্তু আমি গম পাইছোঁ যে আমাৰ এতিয়া আমি যোনবিলাক গৈছোঁ, আমি চব যোনকেইটা নাপায় সেইকেইটা চব কংগ্ৰেছ মানুহে হয়। আমি এতিয়া যোনকেইটা চব কংগ্ৰেছ মানুহ, সেইটো আমাক দিয়া নাই। কিন্তু মামাই কোৱা নাই যে বিজেপিকে দিম, কংগ্ৰেছকে দিম বুলি। কৈছে যে কি আছিলে, ৰেচন কাৰ্ড থকা চবে পাব বুলি কাৰণে আমি গৈছিলোঁ, কিন্তু আমাক নাই দিয়া। আপোনালোকৰ ঘৰত চাকৰি আছে? নাই। কেনেকৈ চলে? আমি দিন হাজিৰা কৰিছোঁ। আমি কুকুৰা পুহো, গাহৰি পুহো, তেনেকে কুকুৰা পোহে? কুকুৰা পুহো, গাহৰি ছাগলী তেনেকে পুহি আমি জীৱন চলি আছোঁ। কিন্তু মামায়ে দিম বুলি কোৱাৰ কাৰণে আমি বিচাৰিছোঁ। আমি মামায়ে অৰুণোদয় ফৰ্ম মাইকী মানুহ চবকে ৰেচন কাৰ্ড থকাবোৰ দিম বুলি কোৱাৰ কাৰণে আমি বিচাৰিছোঁ। আপোনাৰ কি সমস্যা? আমাৰ এনেকে দিন হাজিৰা কৰা সমস্যা। তাৰপিছত এই অৰুণোদয় ফৰ্ম ফিল আপ কৰিছোঁ, নাই পোৱা। কেইবাবাৰো কৰিছে? আমি কেইবাবাৰো কৰিছোঁ। আপুনি আৰু বাদ বাকী আন যিবিলাক পাই নাই, কি পাই? নাই পোৱা নাই, একো পোৱা নাই। বেজি এটুকুৰাও মই পোৱা নাই। আপোনাৰ ঘৰ আই ঘৰ চৰকাৰী? নাই পোৱা। আমি চৰকাৰী ঘৰটো নামেই নাই। কি আহ্বান জনাব? মামাক কৈছোঁ আৰু যদি দিছে আমাকো দিব লাগিব আৰু অৰুণোদয়খন। যদি বাকী ঘৰ চৰবোৰ নালাগে বা আমাৰ অৰুণোদয়টো দিলেই হ'ব। আমি যদি এতিয়া কংগ্ৰেছ মানুহ, কংগ্ৰেছে হয়, আমি এইটো সঁচা কথা কৈছোঁ। যদি ইহঁতি বিজেপিত দি থাকে, আমিতো বিজেপিত সোমাবও পাৰোঁ। যদি পাই থাকোঁ, তাৰ সাহায্যটো পাই থাকিলে আমি সোমাবও পাৰোঁ। তেনেকুৱা কথাও থাকে নহয়। যদি ইহঁতি ৰাজনীতি ভালকে খেলিব লাগিব, হয় নাই? নিশ্চয়। এয়া আছিলে স্থানীয় মহিলা, আৰু এই মহিলাসকল কিন্তু এতিয়া এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এটাৰ কাৰণেই। তেওঁলোকে ক্ষোভ উজাৰিছে প্ৰকৃতাৰ্থত যে যিহেতু তেওঁলোকে সকলোৱে কিন্তু পৰিয়াল দিন হাজিৰা, কোনো পৰিয়াল যদি দিন হাজিৰা কৰে, কোনো পৰিয়ালৰ মহিলাসকলে বিভিন্ন ধৰণৰ আচলতে গৰু, ছাগলী, গাহৰি, কুকুৰা পুহি তেওঁলোকে পৰিয়াল চলায়। কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে বাৰে কৈছে যে সকলো আচলতে দুখীয়া শ্ৰেণীৰ যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে,
সেই মহিলাসকলৰ কাৰণে এই আঁচনিয়ে সকলোকে সামৰি ল'ব কিন্তু এই যি আচলতে প্ৰকৃতাৰ্থত সেয়া হৈ উঠা নাই বহু মহিলা আজিৰ তাৰিখত বঞ্চিত হৈছে এই অৰুণোদয় আঁচনিৰ পৰা যাক লৈ কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছ চৰকাৰৰ পতনৰ সময়ত যেনে ধৰণৰ সূতা কম্বলৰ ৰাজনীতিয়ে এক তোলপাৰ লগাইছিলে এক বিসম্বাদ সৃষ্টি কৰিছিলে সেই একেই কিন্তু পৰিস্থিতি হোৱাৰ সম্ভাৱনা আহিছে এই যি অৰুণোদয় আঁচনি এই অৰুণোদয় আঁচনিৰ হিতাধিকাৰ সৃষ্টিৰ ক্ষেত্ৰতো যে এই সমস্যাৰ পুনৰাবৃত্তি ঘটিব সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ